কান্দিবলৈ কি হ'ল আকৌ? গৌৰী কেনেকৈ যাবলৈ দি ভাল লগা নাই। ঘৰখন খালী খালী হৈ যাব দেখোন। এতিয়া ভাবিছো যে কালিয়ে ভাবিব নোৱাৰিলি। এনেই ভাবিছো, গুৰুত্ব নিদিলেই হ'ল। কি বিপদ! দেহা কপালে পঠাই দি মই শান্তিত থাকিব নোৱাৰো। গৌৰীও যাম। এবাৰ কোনটো সঁচা বুলি ভাবি? এটাও সঁচা বুলি ভাবিব নালাগে। চাইকেলখন লৈ যাওক, বেগকেইটা তাতে লৈ যাব। এই পইচা পাতি কিবা দিছনে নাই? টকা 5,000 দিছো। কাৰ পৰা ল'লি? বিয়াত উঠা পইচা গৌৰীয়ে মোৰ হাততে থবলৈ দিছিলে, তাকেই দিছো। আৰু অলপমান দিব লাগিছিলে নেকি? এতিয়া তাকে লৈ যাওকচোন, পিছত প্ৰয়োজন হ'লে দেহাৰ একাউণ্টতে ভৰাই দিম দিয়ক। গৌৰী শুন, দেউতা এখন লোৱাচোন। কি এইখন? গৌৰীয়ে ইলেকশ্যন কমিশ্যনলৈ দিছে, তাই প্ৰাৰ্থিত্ব উঠাই লৈছে। ভালেই হ'ল, মিছাতে এইবোৰত লাগি থাকি একো লাভ নাই। দেউতাই এইখন দি দিব দে। আচ্ছা, ইয়াৰ অৰ্থ কি জাননে? কি? প্ৰিয়ম্বদাই বিনা প্ৰতিদ্বন্দ্বিতাৰে ইলেকশ্যন জিকিব। ৰতীন বৰাৰ প্ৰাৰ্থিত্ব খাৰিজ কৰিলে যে। যি হৈছে ভালৰ কাৰণে হৈছে। এতিয়া এই গৌৰীৰ মাক দেৰি হ'ব নহয়। গৌৰী, গৌৰী, ভালকৈ থাকিবা ববিতা। সময়মতে দৰৱ পাতিবোৰ খাবা, মনৰ জোৰ আনিবা, তেতিয়াহে সোনকালে খোজ দিব পৰা হ'ব। আহো দিয়া। মা, গৌৰী যাওঁ। যাওঁ বুলি ক'ব নাপায়, আহোঁ বুলি ক'বা। আহিছোঁ, যোৱা। ভালকে যাবা, ভালকে থাকিবা। এইটো খং কাৰ ওপৰত দেখুৱাই আছ? তই গাঁওবুঢ়াৰ কথা ধৰিব দিলি বা? তোৰ মতে ভুল কৰিলো মই। ভুল নে শুদ্ধ তই নিজেই জান। কি কণ্ডিশ্যনত মই পাখি পুলিচৰ হাতত জনাইছিলো তোক মই সকলো কথা কৈছোৱে। নিজক ক্ষমা কৰিব পৰা নাছিলো মই। তই নিজে জেললৈ নগলি কিয়? ভিনিৰে কিয় পঠিয়ালি? কাৰণ কামটো ভিনদুৱে কৰিছিল। সেই ববিতাজনী আজিলৈকে খোজ কাঢ়িব পৰা নাই। কাৰ কাৰণে? কিহৰ কাৰণে? তই ভাবিছাচোন বা, তোৰ যদি নিজৰ ছোৱালী এজনী থাকিলেহেঁতেন আৰু তাইৰ লগত তেনেকুৱা যদি কোনোবাই কৰিলেহেঁতেন, তই কি কৰিলিহেঁতেন? ভূতৰ মুখত ৰাম নাম। ঠিকেই কৈছ, ভূতৰ মুখত ৰাম নামেই হৈছিল। মানুহ চিনি নোপোৱা হলো মই। সেয়ালৈ কিমান অত্যাচাৰ কৰিলো। সেইবোৰ পাপ মুচা নাযায়। মানসিকভাৱেতো মই শাস্তি পাইছো আৰু অন্য ধৰণৰ বহুত শাস্তি পাম। তই চিন্তা নকৰিবি, একদম খাটাং। শুনাচোন, তাত গৈ কিন্তু তুমি কষ্ট পাবা। তুমি থাকিবা নহয়? মাহঁতলে মনত পৰিলে আহো বুলি আহিব নোৱাৰিবা কিন্তু। এনেকুৱা হলে এতিয়াই থাকিছ, নালাগে যাবলৈ। নাই, মই যাম। কি হলো? ৰৈ গলিগে? গৌৰী কি কৈ আছে? নাই, একো কোৱা নাই। আহ আকৌ। চাইকেলখন মোকে দিয়ে, ৰ'দ বহুত দিছে। নালাগে ৰ, গৰমত ৰ'দে পুৰিবই। যিমানে ৰ'দত নিজকে পুৰাব পাৰিবি, সিমানে ৰ'দত থিয় হৈ থকাৰ ক্ষমতাকণ বাঢ়িব। আমাৰ জীৱনটো এই ভাদমহীয়া ৰ'দৰ নিচিনা। যিমানে থিয় হৈ থাকিবলৈ মনলৈ শক্তি আনিবি, সিমানে সফল হবি। আৰু সফল হবলৈ ই পঢ়া শুনাও কৰিব লাগিব।
ই ডিগ্ৰী কমপ্লিট কৰাৰ পিছত তোমাকো কলেজত নাম লগাই দিবি আৰু এখন তই খবৰ দি থাকিবি তোমাৰ ফোনটো আছে নহয় মোৰ ফোনটো বেয়া হ'ল নহয় দেউতা হ'ব দিয়া এই শুন তোলৈ ফোন কৰি থাকিম তই গৈ লগত মোৰ কথা পাতাই দিবি এতিয়া বল আহা ইমান ভিৰ কিয় ইয়াত লেতেৰাও দেখোন ৰাস্তাবোৰ সকলো বিজি কামত লেতেৰাটো হ'বই ৰাস্তা ঘাটবোৰ চাফা হৈ থাকিলেহে ভাল লাগে হ'ব তুমি এতিয়া ৰাস্তা চাফা কৰাব নালাগে হা তোমাৰ ভাড়াঘৰ ক'ত মোৰ নহয় ৰুম তাকেইতো ক'ত চানমাৰি আহা আকৌ ঐ চাবা কুচিদা নহয় ব'লা তুমি ইয়াতে ৰোৱা মই এটিএমৰ পৰা পইচা 5,000 আছেতো নহয় বাইকৰ পইচা তাক কেছ দিব লাগে তুমি ইয়াতে ৰোৱা ক'লৈকো নাযাবা কিন্তু ইয়াৰ পৰাই আমি বাছত যাব লাগে কি হ'ল কাটি দিলে দেখোন হাতত লাগি কাটি যাব পাৰে আকৌ লগাবচোন হেল্ল' দেউতা আমি পালোহি তুমি ৰাখাচোন ফোনটো মই কৰি আছো আমি পালোহি বুলি কৈ কাটি দিলে দেখোন কিবা এটা গণ্ডগোল হৈছিল তাত কি গণ্ডগোল তাৰ কথাত লাগিছে মোৰ তেনেকুৱা কিবা এটা খেলি মেলি হৈছে আকৌ ফোন কৰকচোন ভালকে হেল্ল' আকৌ কি হ'ল কি হৈছে তাত কি হ'ল ইয়াত আমি পাইছোহিহে এতিয়া শান্তিৰে ৰুম পাবলৈ দি আছো মই নিজে ফোন কৰিলো তই সেই দিছি গৌৰীক দে গৌৰীক গৌৰীক দে ফোন আৰে মই ক'লো নহয় তোমাক এনেই মাথা গৰম কৰি নাথাকিবাচোন ৰাখা ফোন হেৰাই গৈছিলো পাগল আছা নেকি অলপ মই তোমাক তাক ৰৈ থাকিবলৈ কৈছিলো নে ইয়াত কি কৰি আছা ফোন নকৰিবাচোন শুনিবা দেই সেইফালে মানুহ এজনীয়ে সুদলা নাচ দেখাইছিলে চাই থাকোঁতে আকৌ পুলিচ আহিল মই ডেড ডৰ আহি একেই পালোহি ইয়াতে আকৌ দুজন মানে আহি মোক সুধিছে যাবা নেকি ক'লৈ নাজানো এটাই আকৌ হেলমেটটো খুলি সুধিছে যাবা নেকি চি কেনেকুৱাটো দেখিবলৈ মই নাযাওঁ বুলি ক'লো নেক্সট টাইমৰ পৰা মোক নুসুধাকৈ ক'লৈকো নাযাবা বুজিলা কোৱা কি হৈছে তাত সঁচাকৈ কচোন গৌৰী হেৰাইছিল কি গৌৰী হেৰালে চামুক দিয়কচোন কেনেকৈ খাইছিলে বিচাৰ 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 পুলিচত দে হে হৰি পালো বাছ ষ্টেণ্ডত ৰখিবলৈ দি মই এটিএম গৈছিলোঁ হঠাৎ নোহোৱা হৈছে এতিয়া একো চিন্তা কৰিব নালাগে দিয়াচোন ওচৰতে আছিলো মা চিন্তা নকৰিব কিনো কৰি থকা নহয় তোমালোকে শুনাচোন বাছত যাব নালাগে আকৌ হেৰাবা নহয় অটতে যোৱা ঐ দেখা শুনিছনে লোৱা ঐ দেখা শুনিছনে হ'ব দিয়া ৰাখা আৰু যদি এনেকে গ'লা কাণতলীয়া চৰ চিনি পোৱা নহয় ব'লা হেল্ল' শুনা পাইছনে নাটক পালিহে নহয় ডিচেম্বৰ 13 সন্ধিয়া সদায় ৰিহাৰ্চল কৰি আছো আমাৰ ৰাজহুৱা ভৱন আহিবি কি কৰি আছ এই নেট তাঁৰটো পোৱা নাই আকৌ ওপৰত দি লৈছো চাওঁ গৈছো
কওকচোন। এই ৰতীন বৰা এগেইনষ্টত DC অফিচত পিটিশ্যন দিয়াত কোনে লিখ লৈছিল? কিয় লাগিছিল? কিয় ভয় কৰিছে নেকি? গাঁওবুঢ়া পদটো সন্মানীয় পদ। আগৰ গাঁওবুঢ়া যি আছিল সকলোৱে তেওঁলৈ ভয় কৰিছিল, কিন্তু আপোনালৈ ভয়টো বাদেই দিয়ক, হাঁহিহে উঠে। এই তই বৰ বেছি কথা কৈছ। আপুনিও বৰ বেছি ভৰি চেলিকিবলৈ লৈছে। অলপ কণ্ট্ৰল কৰক, নহ'লে ভৰি চেলেকোতে থিয় হ'বলৈ পাহৰি যাব। কি কৰিছে আপুনি? এই মই গাঁওবুঢ়া, এলা পেচা মানুহ নহয়। হৈছে কি? একেটা আচল চৰিত্ৰটো ক'লো, লাজ পালে। আকৌ এবাৰ চৰ খাবলৈ মন গৈছে। এবাৰহে খালো, দ্বিতীয়বাৰ মই তাই চৰ মাৰি দিম। বয়সটোক এবাৰ সন্মান কৰিলো, দ্বিতীয়বাৰ সন্মান নাপালো। মাৰি চাওকচোন, মাৰক মাৰক। আপুনি যাওকচোন, যাওক। ব্যৱস্থা ল'ম মই। বেছি উৰিছো চবেই। উৰিছো কি ব্যৱস্থা ল'ম বুলি কৈছো নহয়, ব্যৱস্থা ল'ম। লৈ থাক যা। কি কাৰণত? তোমাৰ ভিনদেউক ব্লেকলিষ্টেড কৰিবলৈ DC ছাৰ ওচৰলৈ কোন গৈছিল তাক সেই খবৰটো লাগে। কিয়? সেইটো তুমিহে জানিবা। মই চোৱা অভি, তুমি সলনি হোৱা বুলি আমি সকলোৱে তোমাক বিশ্বাস কৰিছো। গাঁৱৰ ল'ৰাবোৰেও তোমাক বিশ্বাস কৰা হৈছে। বিশ্বাস ভাঙিলে কিন্তু ঋষি, তোমালোক আহিলা ইমান দিনৰ মূৰত? এওঁ আকৌ কোন? খুৰা, মই বিয়া পাতিলো। বৰ ভাল কথা, বৰ ভাল কথা। গৌৰী, এয়া আমাৰ ৰোহিত খুৰা, এই বিল্ডিঙৰ মালিক। এই কি কৈছা? নাপায়, এনেই আহিব লৈছে। দুইটাই কিন্তু বৰ ভাল মিলিছা দেই। পিছে পঢ়া শুনা? মই পৰীক্ষা দিবলৈ আহিছো। ভাল। পঢ়া শুনাই নেকি? পিছে তোমাৰ নামটো? গৌৰী। বৰ ধুনীয়া নামহে। এটা কাম কৰিবা, তুমি যদি বৰ হোৱা তেতিয়া আমাৰ তালৈকে আহিবা, খুৰীয়াই ভাল পাব। মই আৰু খুৰীয়াই থাকো অকলে। এই যে ঘৰ দেখিছা, এই ঘৰটো ভাড়া দি দিছো। ল'ৰাকেইটাইতো বাহিৰতেহে থাকে। গৌৰী, খুৰাৰ ল'ৰাকেইটাই ভাল চাকৰি কৰে। এজনটো ডুবাইত থাকে। আজিকালি ডুবাইনো কি অসমনো কি, 1 ছেকেণ্ডৰ ভিতৰত পৃথিৱীৰ কথা পৃথিৱীয়ে পাই যায়। বাৰু এইবোৰ বাদ দিয়া, গান শুনানে তুমি? শুনো। তাই গায়ো? বৰ ভাল কথা। গৌৰী, খুৰাই বৰ ভাল গান গায়। এদিন নহ'লে দুইটাই গানকে গাব দিয়ক। এতিয়া গৈ থাকো নেকি, মানে বৰ ভাগৰ লাগিছে। ঠিক আছে, যোৱা। আবেলি আমাৰ তাত চাহ খাবলৈ আহিবা দেই। আহিম। চিঞৰ